যে আমি অহংকাৰী কাৰণে কি হৈ যায়, আমাৰ বলবিলাক আমাৰ বেছি থাকে। এই বলবিলাক বেছি থকাৰ কাৰণে আমি কাকো খাতিৰে নকৰোঁ। কিন্তু তোমাৰ এই সাগৰত যেতিয়া পৰিব নহয়, সাগৰত যে যেতিয়া পকবক কৰিব, তেতিয়া গম পোৱা যায় যে আমাৰ যি অহংকাৰ আছিলে, অহংকাৰ তোমাৰ তুলনাত যথেষ্ট নাই। ৰাম কি কহিব প্ৰভু মই মহিমা তোমাৰ, অদুৰ্জনক দণ্ড কৰি কৰায় উপকাৰ। তোমাৰ প্ৰসাদে গুছে শ্ৰীমদয়ন্ধ, ভকতি পন্ধত হৈ তাহাৰ প্ৰবন্ধ। গতিকে প্ৰভু মই কি কৰিলোঁ সেই কথাটো মই এতিয়া অনুভৱ কৰিছোঁ, সেইকাৰণে তোমাৰ চৰণত পৰি মই সেৱা কৰিছোঁ। আৰু এতিয়া কি হৈছে, মোৰ যিটো অহংকাৰ আছিলে, এই অহংকাৰটো তুমি তাৰ পৰাই মোক গুচাই দিয়া। অহংকাৰটো গুচাই দিয়াৰ লগে লগে মোৰ কি হৈ যাব, তোমাৰ দৰে নাই মূৰ্তি হৈ মই থাকিব পাৰিম নহয়। তেতিয়াতো মোৰ একো নহয় যাব নহয়। গতিকে তেতিয়াই মই তোমাক কি কৰিব পাৰিম, সেৱা কৰিব পাৰিম, ভকতি কৰিব পাৰিম। ৰাম জগতৰ হেন হিতকাৰী লক্ষ্মীপতি, যাহা কস্মৰণে আধামৰ সাধুগতি। ঈশ্বৰ স্বৰূপে জগতকে আশা ব্যাপী, অনজানি কৰিলোঁ হেলা মই মহাপাপী। এই জগতৰ হিতকাৰী কোনি? লক্ষ্মীৰ পতি মানে কোনি? কৃষ্ণ। যে বিষ্ণু তুমি সমস্তৰে হিত সাধন কৰা, তুমি সকলোৰে অন্যায় লেখা কোনি আছে? কপালৰ যি লেখন লেখে সেইবিলাক কোনে কাম কৰে? সেইটো ব্ৰহ্মাই কাম কৰে। একদিন আমি এই ঘটনা এটা পাইছিলোঁ নহয়, এই যি ৰাৱণৰ লগত। গতিকে কৈছে এতিয়া যে সমস্ত হিত মানে ভাল ভাল কাম যিমান কৰে সেইবিলাক কাৰ কাৰণে হয়? ভগৱানৰ কাৰণে হয়। ভগৱানক যে ভজে, সেই ভজাৰ পিছত তেওঁ আৰু কোনোদিনে বেয়া কাম কৰিব গ'লে যাব নোৱাৰে, এইটো সম্ভৱেই নহয়। আৰু সেইকাৰণে তেওঁ এতিয়া কৈছে যে যাক স্মৰণ কৰিলে মানুহে শান্তি পায়, শান্তি পোৱাৰ পিছত কি হৈ যায়, তেতিয়া তোমাকে সকলোতে আছা বুলি ধৰি লয়। ভগৱান যে সকলোতে আছে সেইটো বিশ্বাসক বাহিৰে বেলেগ কিবা আছে নেকি? বিশ্বাস কৰিব লাগিব। গতিকে বিশ্বাসে মিলয় হৰি তৰ্কে বহু দূৰ। তুমি যিমান তৰ্ক কৰা কৰিব পাৰিবা, কাৰণ তোমাৰো জ্ঞান আছে নহয়, বেলেগ বেলেগ শাস্ত্ৰৰ জ্ঞান আছে। গতিকে সেইকাৰণে এতিয়া কৈছে যে বিশ্বাস তুমি কৰিব লাগিব। যদি তুমি ধৰ্মত থাকা তেতিয়াহ'লে বিশ্বাসে হৈছে কৰা। ৰামে ইটো মোক ইটো শ্ৰীমদে মোক কৰিলে কয় অন্ধ, তোমাৰ ব্ৰজক কৰো মাৰিবে প্ৰবন্ধ। নজানিয়া তোমাক লগাই লৈ সন্তোষ, খমিও কমই পাত কিৰজত দুখ। এতিয়া কৈছে যে মোৰ কি অহংকাৰ আছে চোৱাচোন। ব্ৰজবাসীক মাৰাৰ কাৰণে মই চিন্তা কৰিছোঁ। যেই ব্ৰজবাসী মোক পূজা দিয়া নাছিল নহয়, তেতিয়া মোৰ ইমান খং উঠি গৈছিল যে ইমান দিন মোক পূজা দি আছা, আজি তহঁতে নেদাহলি কাৰ বলত তহঁতে দিব পৰা নাছিল। তেতিয়া আমি তোমাৰ ইমান যে শক্তি আছে এই কথাটো জানা নাছিলোঁ, ভাবাই নাছিলোঁ। সেইকাৰণে ব্ৰজবাসীক কষ্ট দিয়াৰ যিটো ফল, সেই ফলটো আজি মই ভিতৰে ভিতৰে ভুগি আছোঁ। আৰু সেইকাৰণে মই তোমাৰ ওচৰত আহিছোঁ। কি হ'ল এতিয়া? ৰাম পৃথিৱীৰ সন্দিবাক লাগি মহাভাৰ, দৈৱকীৰ গৰ্ভে প্ৰভু ভৈলাই অৱতাৰ। সমস্ত দৈত্যক তুমি কৰিয়া প্ৰলয়, ভকত জনক দিবা পৰম নিৰ্ভয়। যে এতিয়া পৃথিৱীত যে তুমি দৈৱকীৰ গৰ্ভত আহি অৱতাৰ ল'লা, কি কাৰণত অৱতাৰ ল'লা তাকেই কৈছে যে এই প্ৰলয়, কিহৰ প্ৰলয়? দৈত্যবিলাকৰ। দৈত্যৰ ভাৰ বহন কৰিব নোৱাৰি পেলাই কৃষ্ণ বসুমতী আৰাধনা কৰিছে যে প্ৰভু ইয়াতে ইমান তাৰমানে ভাৰ হৈ গৈছে, এতিয়া মই এই ভাৰ আৰু বহন কৰি থাকিব নোৱাৰোঁ। যদি তুমি আহা, যদি নাহা মই এই তলকগিলি আৰু গুচি যাব লাগিব। গতিকে এই ভাৰটো নিধন কৰাৰ কাৰণে সেই ভগৱানে দৈৱকীৰ গৰ্ভত আহি পেলাই কৃষ্ণৰূপে অৱতাৰ লৈছিল। ৰামে হেন জানি হইলো মই চৰণৰ দাস, মৰিখিলো গোলোহাগু চোক গৰ্ভত ৰাখ। নমো যদুপতি কৃষ্ণ পৰি কৰো কেব, পৰম পুৰুষ তুমি বিনে নাহি কেশ। তাৰপিছত কৈছে যে এতিয়া
ক্ষমা চালিয়ে নহ'ব, হয়নে নহয়? তুমি ধৰা এই মই ক'লোঁ এই প্ৰভু মোক ক্ষমা কৰি দিয়ক, এওঁ যদি মোক ক্ষমা কৰি নেদে সেইটো ক্ষমা কোনোদিনে নহ'ব। ক্ষমাটো কৰি দিব লাগিব তুমি, হয়নে নহয়? তোমাৰ ভৰিত পৰি যেতিয়া মই কৈছোঁ যে মোৰ এইটো দুখ হৈছিল, এই দুখটো তুমি ক্ষমা কৰি দিয়া বা উঠে ল দুখটো মোৰ। যদি তুমি ক'বলৈ তই যিটো দুখ কৈছা সেই দুখটো মই ক্ষমা কৰিম কোনোবা দিনা, সেইটো আৰু ক্ষমা কৰা নহয় আৰু সেইটো ক্ষমাই নহয়। এৰামে নিত্য নিৰঞ্জন শুদ্ধ আনন্দ স্বৰূপ, ভকতৰ যেন ইচ্ছা তেনে ধৰাৰো, নুহি পৰিচ্ছন্ন সকলোকে অন্তৰ্যামী, অভকতি প্ৰসাদ মাগো তোমাক প্ৰণামী। যে প্ৰভু তুমি নিত্য নিৰঞ্জন, নিত্য নিৰঞ্জন মানে নিত্য মানে সদায়, নিৰঞ্জন মানে আনন্দত যি থাকে, সদায় আনন্দ থাকে। তেওঁনো কি দুখ আছে? য'ত মায়া মোহ লোভ মমক ক্ষমতা একো নাথাকে, এই লোভ মোহ মায়া মমতা যদি একো নাথাকে তেতিয়াহ'লে মানুহৰ মৰমত ভিতৰত একো দুখে নাথাকে। এই দুখবিলাক এইবিলাকে আহে। লোভটো কি? এই মই আজি খাব খুজিছিলোঁ আকৌ দেখোন নায়ে ঘৰটোতে, এই যিটো লোভ, কিবা এটা আশা বুলি সেইটো দুখত পৰে, সেইটো দুখত পৰে, আশা একো নাই। গতিকে সেইকাৰণে কৈছে যে তুমি অন্তৰ্যামী হৈছা। অন্তৰ্যামী সকলোৱে তোমাক বিচিলেও য'ত নাপয়ে, অন্তৰ্যামী তুমিহে জানা, কোনে বিচিছে তুমি জানা, কিন্তু তুমি বিচাৰ যাক তোমাক বিচাৰে সেই বিচৰা মানুহটোৱে কিন্তু ক'ত আছে তুমি নাজানে। বিচৰা মানুহটোৱে ক'ত আছে নাজানে, তেওঁ কিন্তু জানে যে মোক সেই মানুহটোৱে মোক বিচাৰি আছে। আগুৱাই যাব বুলি সেই গতিকে সাৱধান কৰি দি আছে। ইন্দ্ৰনো কি দুখ হ'লে এখিনিৰ কাৰণে তেওঁক সতৰ্ক কৰি দি আছে, জানো বা ই আৰু আগবাঢ়ি যায়। তেওঁৱে